পলা পলা ঐ উঠিলে উঠিলে ঐ মানুহবিলাক আঁতৰি দিয়ক ইফালে উঠি গ'ল আঁতৰি দিয়ক ঐ আমি যেতিয়া ঘুট ঘাট কৰিছে মই আকৌ ভাবিছোঁ কি মেকুৰীয়ে নে না ছাগলী চোৰে আহিছে নে এতিয়া বুলি ভাবি বাহিৰলৈ ওলাই আহিবলৈ ধৰিছিলোঁ কিন্তু এই ল'ৰাটোৱে যে ফোন কৰিলে তেতিয়া মানে হেৰি ক'লে মা হেৰি মেকুৰী নহয় মই কৈছোঁ এইবোৰ কি আহিছে ইমান হুলস্থুল কৰিছে বোলে ডাঙৰীয়া আহিছে মই তেতিয়া ভগৱানকে চিন্তা কৰি কৈছোঁ আৰু প্ৰভু যি আহিলা যি খালা আমালৈও থোৱা তোমালোকেও খোৱা তোমালোকেও অনিষ্ট নকৰিবা আমিও অনিষ্ট নকৰোঁ ইমানকৈ কোৱাৰ পিছত হাতীকেইটা ঠাইতে গ'লগৈ আৰু এতিয়া আগফালে পথাৰেদি গ'লগৈ কিন্তু আমি আজিলৈকে এনেকুৱা বুঢ়া হ'লো আৰু হাতী কোনো কণ্ডিশ্যন পোৱা নাই যে এতিয়া প্ৰশাসনক যাতে হ'লেও এনেকৈ আৰু কাৰো অনিষ্ট নহয় গতিকে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এইখিনি অকণমান তদন্ত কৰে খাইছোঁ বহুত শংকিত হৈছোঁ আমাৰ ৰাইজে এতিয়া ৰাতিপুৱাৰ পৰা আমাৰ ঘৰত মানুহ মানে নধৰা হৈছে মানে হেৰি হাতী আহিছে বুলি ক'লত চবেই ভয় খাইছে যাতে আপোনালোকে অকণমান নজৰবন্দী ৰাখে হাতী চাতী এই ৰাতি 1 মান বজাত হাতী আহিলে 4টামান হাতী আহিছে আহি আমাৰ ঘৰত কলগছ বহুত ভাঙি অনিষ্ট কৰিলে আৰু পিছফালে হেন্দালি ভাঙিলে খিৰিকী এখন ভাঙিলে আৰু আগফালত ধানৰ বস্তা দমকৈ থোৱা আছিলে সেইখিনি খালে আৰু ডাঙৰিখিনি গোটেইখিনি একদম মানে আমাৰ বহুত দূৰলৈকে নি বহুত অনিষ্ট কৰিলে গতিকে আমাৰ যথেষ্ট অনিষ্ট কৰিলে গতিকে আমি বিশেষকৈ এটা কথাত আমি গুৰুত্ব দিছোঁ আমাৰ অনিষ্টটো অনিষ্টই যাতে এই অঞ্চলতে হাতীকেইটা যোৱা নাই ইয়াতে আছে গতিকে ৰাইজৰ কিবা অনিষ্ট হ'ব পাৰে বুলি ভাবি আমি আপোনালোকক জনালোঁ কথা অঞ্চলৰ ৰাইজ আতংকিত হৈছে চাৰিওফালৰ পৰা আহি আমাৰ এইবিলাক খা খবৰ লৈছে আৰু চোতালত ডাঙৰি চাঙৰি যিহেতু যেনেকৈ ধান চান অনিষ্ট হৈছে এইখিনি ৰাইজে চাইছে আৰু আমি দেখিছোঁ আমাৰ আগফালেদি ধাননিৰ মাজেদি গৈছে গতিকে হাতীখিনি আমাৰ ইয়াতে আছে গতিকে প্ৰশাসনে যাতে তাৰ এটা সুব্যৱস্থা কৰে সেইকাৰণেহে আমি কথাষাৰ জনালোঁ মানে কি হ'ল আমাৰ অকণমান ছোৱালীজনী ৰাতি জ্বৰ হৈছিলে জ্বৰ হোৱাতে তাৰপিছত তাইক মানে বাহিৰলৈ আনি মেলি শুৱাই পেলাই তাৰ যেতিয়া মানে শব্দ শুনিছোঁ হেৰিয়া এই বাঁহনীৰ মানে গৰু মুকলি হোৱাৰ নিচিনা শব্দ শুনি পেলাই মই মনে টৰ্চটো ল'লোঁ লৈ পেলাই মোবাইলটো লৈ পেলাই এনেকৈ সিহঁতৰ খোৱা ঘৰলৈ আহিছোঁ পিছফালৰ কুঁৱা পালেদি আহি কুঁৱাটোত উঠি পেলাই এনেকৈ মোবাইলটো যেতিয়া মাৰি দিওঁ তাৰ গালৈ সি যিটো চাট মাৰি মোলৈ মানে চোঁচৰা মাৰি মাৰিলে মই নিজেই মানুহটো ফিউজ হৈ গ'লোঁ গৈ পেলাই মই ভিতৰত সোমাই ইহঁতক ঘৰৰ মানুহক কৈছোঁ যে ডাঙৰীয়া ওলাইছে অকণমান মনে থাকত সতৰ্ক থাক আমাৰ ভগা ঘৰ কিন্তু কেনেবাকৈ যদি বেৰখনতো গাটো লগাই তাৰমানে আমাৰ ঘৰ ভাগি থাকে একেবাৰে ঘৰৰ অৱস্থা নাই তাৰ মই লগে খোৱা ঘৰ ভাইটিলৈ ফোন কৰিছোঁ বাহিৰলৈ নোলাবিহঁত তহঁতৰ ঘৰতে ডাঙৰীয়া ৰৈ আছে তাৰপৰা 3টা দেখিছোঁ দেই তেতিয়া মই বোলো একদম তহঁতি একেবাৰে বাহিৰলৈ নোলাবি তাৰপিছতে তেওঁলোক একেবাৰে মানে ভঙা চিঙা আৰম্ভ কৰি দিলে আৰু হেন্দালি ভাঙিছে খিৰিকীখন ভাঙিছে ধানৰ বস্তা খাইছেগৈ আৰু আমিতো আৰু নিসহায় একো কৰিব নোৱাৰোঁ ক'ত আছে এতিয়া হাতীজাকটো আমাৰ পুখুৰী পাৰেদি পথাৰলৈ নামি পথাৰেদি ধাননিৰ মাজেদি তিনিওটা পাৰ হৈ গৈ একদম আমাৰ আগফালে নদী এখন আছে নদীখন পাৰ হৈ সিখন গাঁৱলৈ গুচি গ'ল এতিয়া সিখন গাঁৱত ক'ত আছে আমি সেইটো নাজানো আৰু কাৰণ বেলেগ মানুহৰ ঘৰতো অনিষ্ট বা গাঁৱত মাজত দুঘৰত অনিষ্ট কৰি থৈ আহিছে সেই দুঘৰ অনিষ্ট কৰি আমাৰ বাৰী দিয়ে সৰকিছে আমাৰ পিছফালে অহা যোৱা বাট আছে বাৰী দিয়ে সৰকি খোৱা ঘৰলৈ গুচি আহিছে অঞ্চলটোৰ ৰাইজ যথেষ্ট শংকিত আমাৰ অঞ্চলটোৰ ৰাইজ পূৰা ভয়টো কাৰণ আমি লাইফত এইটোৱে প্ৰথম হাতীৰ সন্মুখত এইটোৱে আমি প্ৰথম দেখা দেখি হৈছে গাঁৱত আৰু এনেকুৱা ঘটনা কোনো দিন হোৱা নাই বিৰাট ভয় খাইছে মানে আমি আৰু এতিয়া বুঢ়াই হ'লোঁ এতিয়া এইটো বয়সত এতিয়া হাতী দেখিছোঁ কেনেকুৱা কথা ভাবকচোন সেইটোতো আমাৰ কাৰণে একেবাৰে পাহাৰলৈ বহুত দূৰ ইয়াৰ পৰা পাহাৰলৈ প্ৰায় 20-25 কিলোমিটাৰ ওপৰত হ'ব ইমান দূৰণিৰ পৰা হাতী আহি যেতিয়া ইমান দূৰণিত সোমাইছেহি সেইটোতো একেবাৰে অসম্ভৱ কথা আমি ভয়টো খামেই আৰু